অশনি সংকেত বুলি কৈছে যি অশনি সংকেত আচলতে মুখ্যমন্ত্ৰী মনটো মাৰা তেওঁ ডিব্ৰুগড়ত নিজৰ প্ৰাৰ্থীজন জিকুতে যিমান তেওঁ ফূৰ্তি আনন্দ পাইছে তাতকৈ ধুবুৰীত বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰোতে তেওঁৰ মেটি বেছি বেজাৰ বেছি বিষাদ সেইটোহে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰাটোৱেই তেওঁৰ আচলতে অশনি সংকেত সেই অশনিটোৰ কাৰণেই তেওঁ আজি মনটো মাৰা আৰু সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা কথা কালি এটা কথা তেওঁৰ কথাৰ লগত কোনো মোক এদিন হিৰো কৰিলে মই জানো যে তেওঁ হিৰোৰ পাল্লাত মই পৰিলে মই জিৰো হৈ যাম পিছদিনা একো ওলোটা কৰিলে আজি কি কয় কালিৰ লগত তেওঁৰ সম্বন্ধ নাই গতিকে এতিয়া মুখ্যমন্ত্ৰীক ৰাইজে বিদায় দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এতিয়া আপোনালোকে কৈছে যে তেওঁ ৯২টা সমষ্টিত তেওঁ বোলে লিড পাইছে এই নিৰ্বাচনত এই যে ২৬ৰ নিৰ্বাচনত এই ৯২টো উল্টি 29 হ'ব আপোনালোকে চাই থাকক ক্ষমতাত থকাৰ কাৰণে অলপ ভোটত আমাৰ কিছু হাৰিছে তেওঁ যিদৰে ৰাজনীতি কৰিছে সেই ৰাজনীতিয়ে মানুহৰ মনবিলাক দূষিত কৰিছে প্ৰদূষিত কৰিছে আৰু সেইকাৰণে তেওঁ সকলো শ্ৰেণীৰ ৰাইজে তেওঁক এবাৰ ক্ষমতাৰ পৰা আঁতৰাব সেই কথাটো আজি স্পষ্ট হৈ গৈছে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে অলপ আগতে মন্দিৰত এটা প্ৰেছে আমাক সুধিছিল যে এজন লোকে মোৰ কথা কৈছিল যে এইকেইটা কাম কৰিলে মোৰ পক্ষে আহিব মোক কোনো তেওঁৰ পক্ষৰ প্ৰয়োজন নাই মই স্পষ্টকৈ কৈছোঁ কোনো পক্ষৰ প্ৰয়োজন নাই কিন্তু তেওঁৰ তালিকা তেওঁৰ লগতে থাকক সেই কামবিলাকো মই কৰিব লাগিব মোৰ দায়িত্ব মই এতিয়া এই লোকসকলৰ নিৰ্বাচিত প্ৰতিনিধি তেওঁ কোৱা নোকোৱাৰ লগত কোনো আপোনাৰ সম্বন্ধ নাই কিন্তু তেওঁ স্পষ্টভাৱে কৈছোঁ যে তেওঁ এতিয়া মোক তেল মাৰিবলৈ নালাগে তেওঁৰ নিজৰ মতে চলক মুখ্যমন্ত্ৰীৰ কথা মতে উদ্ভৱ কৰক তেওঁ কোৱা নকওক এই কামবিলাক মই কৰিমেই আৰু তেওঁৰ মোক কোনো ধৰণৰ ইনডাইৰেক্ট ডাইৰেক্ট সমৰ্থনৰ প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী